কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম শ্ৰদ্ধাৰ আই মাতৃ বাপ বান্ধৱ সমস্ত, আপোনাসক সমস্তলৈকে প্ৰণিপাত জনাই আমি আগবঢ়াই অহা ভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ একবিংশ খণ্ডটিলৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছোহি। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায়ৰ কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্য লাভৰ পদৰ কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মনত গোত্ৰ হত্যা পাপত মজিলো বুলি চিত্ত স্থিৰ হোৱাত শ্ৰীকৃষ্ণ আৰু ব্যাসদেৱে বুজনি দিয়াতো যুধিষ্ঠিৰে মনত শান্তি নোপোৱা দেখি হৰসজ্যাত পৰি থকা ভীষ্মৰ মুখেৰেই বুজনি দিয়া হওক বুলি পাণ্ডৱৰ আটাইকেইজনকে লগত লৈ শ্ৰীকৃষ্ণ ভীষ্মৰ ওচৰ পালে। শ্ৰীকৃষ্ণ সপাণ্ডৱে ভীষ্মৰ ওচৰলৈ যোৱা দেখি পাণ্ডৱৰ নাৰীসকলো তালৈকে সদল বলে গ'ল আৰু কৃষ্ণৰ সৈতে সকলোবিলাক ভীষ্মৰ ওচৰলৈ যোৱা দেখি সংসাৰৰ যত যিমান দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি লগতে আন আন ঋষিমুনিসকলো তাত উপস্থিত হৈ কৃষ্ণক সকলোৱে সন্মুখত মূল আসনত বহুৱাই পাদ্য অৰ্ঘ্য আদি দি সমাজ পাতি বহিল। তাতেই ভীষ্মই হৰসজ্যাৰ পৰাই শ্ৰীকৃষ্ণৰ ফালে আঙুলি টোৱাই সকলোকে পৰিচয় কৰাই দি ক'লে, এওঁৱেই ঈশ্বৰ কৃষ্ণ, এওঁকেই কাল বুলি কয়। সম্প্ৰতি এওঁৱেই দৈৱকীৰ পুত্ৰৰূপে মানৱ শৰীৰ ধাৰণ কৰি আছে। এওঁৰ দ্বাৰাই জগতৰ সৃষ্টি স্থিতি আৰু লয় হৈ থাকে। এওঁৱেই কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মহাহৰি, মায়াৰ দ্বাৰা ছদ্ম ধৰি সকলোকে মুহি আছে। সেই পাণ্ডুৰ পুত্ৰসকল, তোমালোকৰ কি যে ভাগ্য, ঘৰতেই থাকি তোমালোকে এনেহেন পৰম ঈশ্বৰক লগ পাইছা। এনেদৰে কৈ তাৰপিছত কি কৈছে সেই পদৰ পৰাই আজি পাঠ আৰু আলোচনা আগবঢ়াব বিচাৰিছোঁ। পাঞ্চাদূত কৰা কটু সাৰথি ৰথৰ, মন্ত্ৰী হৈয়া বুজান্ত সামান্য যে নৰ, অয়াহানে চৰণে মাত্ৰ চিত্ত কৰি থিৰ, কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ। পাঞ্চাদূত কৰা কটু সাৰথি ৰথৰ, মন্ত্ৰী হৈয়া বুজান্ত সামান্য যেনে নৰ। এওঁকেই তোমালোকে দূত হিচাপে পঠাইছিলা, মানে কৌৰৱৰ ওচৰলৈ যুদ্ধ পৰিহাৰ কৰিবৰ বাবে শান্তিৰ দূত হিচাপে পঠোৱা কথা কৈছে। আৰু এওঁকে তোমালোকে যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি কৰিছিলা আৰু সামান্য মনুষ্যৰ ভাও ধৰি তোমালোকৰ মন্ত্ৰী হৈছিল। তাহান চৰণে মাত্ৰ চিত্ত কৰি থিৰ, কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ। এওঁ চৰণকে চিন্তা কৰি বা হৃদয়ত ধৰি
হে ৰজা যুধিষ্ঠিৰ, তুমি প্ৰজা পালন কৰি ৰাজ্য শাসন কৰা। অৰ্থাৎ হে ৰজা যুধিষ্ঠিৰ, এই কৃষ্ণকে তোমালোকে শান্তিৰ দূত হিচাপে কৌৰৱৰ ওচৰলৈ পঠাইছিলা। যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি কৰিছিলা। এওঁৱেই সাধাৰণ মানুহৰ ভাও ধৰি তোমালোকৰ মন্ত্ৰী হৈছিল। এওঁৰ চৰণকে চিন্তা কৰি হৃদয়ত স্থিৰ কৰি তুমি এতিয়া প্ৰজা পালন কৰি ৰাজ্য শাসন। এ ৰাম দান ধৰ্ম ৰাজ ধৰ্ম মুখ ধৰ্ম ছয়, কহি আছে দিলা তান মনৰ সংশয়, নাহি ভাগৱত ধৰ্ম সমান নামৰ, কৃষ্ণ কুচি নাইলায়েন্তে পৰম ঈশ্বৰ। দান ধৰ্ম ৰাজধৰ্ম মুখ্য ধৰ্ম ছয়, কহিয়া চেদিলা তান মনৰ সংশয়। অৰ্থাৎ দান ধৰ্ম ৰাজধৰ্ম মুখ্য ধৰ্মৰ আদি অনেক কথা কৈ যুধিষ্ঠিৰৰ মনত গোত্ৰবোধৰ পাপ হোৱা বুলি কৰা মনৰ দুখভাৱ দূৰ কৰিলে। ইয়াতে দান ধৰ্ম ৰাজধৰ্ম মুখ্য ধৰ্ম ছয়, কহিয়া চেদিলা তাৰ মনৰ সংশয় বুলি। এতিয়া দান ধৰ্ম আৰু মুখ্য ধৰ্মৰ কথাখিনি পিছলৈ থৈ ৰাজধৰ্মৰ বিষয়েনো কি কি ক'লে তাকে আলোচনা কৰিব। যিহেতু যুধিষ্ঠিৰৰ প্ৰথম কৰ্মটোৱেই হ'ল ৰজা হৈ প্ৰজা পালনৰ ব্যৱস্থা কৰা। এতিয়া কথা হ'ল, পিতামহ ভীষ্মই যুধিষ্ঠিৰক সৰহসজ্জাত প্ৰথম দৰ্শনৰ দিনাই সকলো কথা কোৱা নাছিল। প্ৰথম যেতিয়া শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ আৰু ভাতৃসকলক ভীষ্মৰ ওচৰলৈ লগ ধৰিছিল, তেতিয়া যুধিষ্ঠিৰে শ্ৰীকৃষ্ণক কৈছিল, হে মাধৱ, মই অকলশৰে পিতামহৰ ওচৰলৈ যাবলৈ সাহস কৰিব পৰা নাই। কেৱল তোমাক সন্মুখত লৈহে মই সৰহসজ্জাত শুই থকা পিতামহৰ মুখামুখি হ'ব পাৰিম। কৃষ্ণ তেতিয়া মুহূৰ্ততে ভীষ্মৰ ওচৰলৈ যাবলৈ ওলাল। শ্ৰীকৃষ্ণই ওচৰ চাপি সুধিলে, হে পুৰুষশ্ৰেষ্ঠ, আপোনাৰ দেহা মনৰ অৱস্থা এতিয়া কেনেকুৱা? আপোনাৰ বাহিৰে আন কোনোবাই এইদৰে অতদিন সৰহসজ্জাত শুই জীয়াই থাকিব পাৰে বুলি নাজানো। আপুনি সকলো প্ৰকাৰৰ ধৰ্মৰ কথা ভালকৈ অতি সুন্দৰকৈ জানে, কিন্তু আপোনাৰ জীৱন অৱসান হোৱাৰ লগে লগে এই পৃথিৱীৰ জ্ঞান ভাণ্ডাৰ লোপ পাব। গতিকে যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকল আহিছে আপোনাৰ পৰা ধৰ্মৰ দুটিমান কথা জানিবৰ কাৰণে। গোত্ৰবধৰ বাবে যুধিষ্ঠিৰে নিজকে দায়ী বুলি ভাবি আপোনাৰ সন্মুখলৈ আহিব সাহস কৰা নাই। আপুনি তেওঁৰ মনৰ শংকা দূৰ কৰক আৰু আপুনি জনা দুআষাৰমান কথা কৈ তেওঁৰ প্ৰশ্নৰ সমিধান হিচাপে জানিবলৈ দিয়ক। ভীষ্মই তেতিয়া অতি কষ্টৰে মুখৰ মাত উলিয়াই ক'লে, হে মাধৱ, আপোনাৰ কথা শুনি মই আনন্দত বুৰ গৈছোঁ, কিন্তু আপুনি থাকোঁতে মই যুধিষ্ঠিৰক কি ক'ম? মই জনাখিনি আপুনি জনাখিনিৰ 100 ভাগৰ 1 ভাগ, তাকো ক'ব পৰা শক্তি মোৰ নাই। মোৰ মাত এনেই থুকাথুকি, পূব পশ্চিম কোনপিনে তাকো ধৰিব নোৱাৰা হৈ পৰিছোঁ। মই বাৰু এতিয়া ক'ত? ভীষ্মৰ কথা শুনি শ্ৰীকৃষ্ণই ক'লে, হে শান্তনু নন্দন, মই বাৰু আপোনাক বৰ দিছোঁ, আপোনাৰ সকলো মোহ গ্লানি ভোক পিয়াহ দুখ কষ্ট আঁতৰ হওক, আৰু লগতে এইটোও বৰ দিছোঁ, আপোনাৰ সকলো জ্ঞান আহি আপোনাৰ ওচৰত ধৰা দিয়ক। ধৰ্ম আৰু অৰ্থৰ তত্ত্ববোৰ সম্বন্ধে আপোনাৰ বুদ্ধি আৰু বেছি তীক্ষ্ণ হৈ পৰিব, আৰু আপোনাৰ জ্ঞান চকুৰে সকলোবোৰ নিৰ্ভুল হৈ ধৰা দিব। সেইদিনা সিমানলৈকে কথোপকথন হোৱাৰ পিছত সন্ধিয়া লাগিল, আৰু কৃষ্ণকে আদি কৰি সকলোৱে
পিতামহক শান্তিৰে শুবলৈ দি তেওঁ ওচৰৰ পৰা বিদায় ল'লে। পাছদিনা যুধিষ্ঠিৰ, কৃষ্ণ আৰু আন সকলোবোৰ ভীষ্মৰ ওচৰ পালেগৈ। কৃষ্ণক দেখি ভীষ্মই সৰসজ্যাৰ পৰাই হাঁহি এটা মাৰিলে আৰু ক'লে, হে জনাৰ্দন, তোমাৰ প্ৰসাদত মোৰ সকলো ক্লান্তি, দুখ কষ্ট দূৰ হৈছে। ভূত ভৱিষ্যত সকলোবিলাক ফটফটীয়াকৈ দেখা পাইছোঁ। সলসলীয়াকৈ কব জোখাৰে গাটোও টনকিয়াল। এতিয়া যুধিষ্ঠিৰে মোক কি সুধিব খুজিছে সোধক। তেতিয়া কৃষ্ণই ক'লে, গুৰুজন আৰু আপোনজন অনেককে বধ কৰিব লগা হৈ হাত ৰাঙলি কৰা বুলি ভাবি ধৰ্মৰাজে অনুতাপ কৰিছে। আপোনাৰ ওচৰলৈও আহিব লাজ কৰিছে, ভয়ো কৰিছে জানোচা আপুনি অভিশাপ দিয়ে। ভীষ্মই তেতিয়া ক'লে, ভয় কৰিব নালাগে। গুৰুজন আৰু আপোনজনে যদি অন্যায় যুদ্ধ কৰিবলৈ লয় তেনেহ'লে তেওঁলোকক বধ কৰিলে বৰং ধৰ্মৰ স্বীকৃতিহে হয়। সেই কথা শুনি যুধিষ্ঠিৰ পিতামহৰ কাষ চাপি তেওঁৰ ভৰি চুই সেৱা কৰিলে। তেতিয়া ভীষ্মই আশীৰ্বাদ দি ক'লে, বোপা, তুমি কি সুধিব খুজিছা সোধা। যুধিষ্ঠিৰে তেতিয়া হাতযোৰকৈ ক'লে, পিতামহ, ধৰ্মজ্ঞসকলৰ মুখত শুনিছোঁ ৰজাৰ কাৰণে হেনো ৰাজধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। ঘোঁৰাক যেনেকৈ তাৰ মুখৰ জৰিডালে, হাতীক যেনেকৈ তাৰ মাউতৰ হাতৰ লাংচিং পাতে শাসন কৰি চলাই লৈ ফুৰে, মানুহকো হেনো তেনেকৈ ৰজাৰ ৰাজধৰ্মই শাসনত ৰাখি চলাই ফুৰে। যদি সেয়ে হয় তেনেহ'লে ৰাজধৰ্মৰ মূল কথাবোৰনো কি সেয়া কওক। ভীষ্মই ক'বলৈ আৰম্ভ কৰিলে, বোপা যুধিষ্ঠিৰ, দেৱতাসকলক সন্তুষ্ট কৰি প্ৰজা পালন কৰাই হ'ল ৰাজধৰ্ম। তুমি সদায় নিজে উদ্যোগী হৈ তোমাৰ কামবোৰ কৰিবলৈ নাপাহৰিবা। চেষ্টাৰ অবিহনে ভাগ্যৰ বলত কোনো ৰাজকাৰ্য নিসিজে। সকলো কাম মুকলিকৈ কৰিবা, কিন্তু নিজৰ দুৰ্বলতাবোৰ গোপনে ৰাখিবা। আনৰ দুৰ্বলতাবোৰ জানি থবা আৰু মন্ত্ৰীসকলৰ মন্ত্ৰণাবোৰ সাঁচি ৰাখিবা। শাস্ত্ৰত কেইবাবিধো দুৰ্গৰ কথা আছে, যিবিলাকৰ ভিতৰত মনুষ্য দুৰ্গ আটাইতকৈ বেছি দুৰ্ভেদ্য। গতিকে প্ৰজাক সুখে সন্তোষে ৰাখিবা। ৰজা সদায় তেনেই লেহুকা ধৰণৰো হ'ব নালাগে আৰু গোটেই টিঙিৰ তোলাও হ'ব নালাগে। ৰজা সদায় বসন্ত ঋতুৰ বেলিটোৰ নিচিনা কুহুমীয়া উমাল হ'ব লাগে। ৰজাই তলতীয়া কৰ্মচাৰীৰ লগত ৰং ৰহস্যৰ কথা কৈ হলিগলি কৰিব নালাগে। তেনে কৰিলে সিহঁতবিলাকে ৰজাক ভিতৰি ভিতৰি নেওচা দিয়ে। সাধাৰণ প্ৰজাৰ কাম কাজৰ বিনিময়ত ভেটি খাবলৈ লয়। মিছা কথা কৈ ৰজাই নিৰ্ধাৰণ কৰা কৰ কাতলৰ পৰা চাং কাঢ়িব লয়। তাতোতকৈ বেছি কাম কৰি যেনি তেনি কৈ ফুৰে, ৰজাক আমিয়েই বুদ্ধি ভৰসা দি চলাই ফুৰিছোঁ, ৰজাই আমাক নুসুধাকৈ একো কাম নকৰে। তেনেকুৱা হ'লে ৰজাৰ দুৰ্ঘোৰ বিপদ ঘটে। তাৰ পাছত যুধিষ্ঠিৰে সুধিলে, পিতামহ, আনৰ সহায় নোলোৱাকৈ ৰাজকাৰ্য সম্পাদন কৰাটো অসম্ভৱ। ৰজাৰ ডা ডাঙৰীয়া সকল কেনেধৰণৰ হ'ব লাগে? কোনবোৰ মানুহক ৰজাই বিশ্বাসত ল'ব লাগে? ভীষ্মই উত্তৰ দি ক'লে, যিকোনো ৰজাৰ চাৰিবিধ মিত্ৰ। প্ৰথমবিধ হ'ল সামৰ্থ্য, যিবিলাকে ৰজাৰ স্বাৰ্থকো নিজৰ স্বাৰ্থ বুলি ভাবে। দ্বিতীয়বিধ হ'ল অনুগত, যিবিলাকে ৰজাক নিষ্ঠাৰে সৈতে সেৱা কৰি ভাল পায়। তৃতীয়বিধ হ'ল সহজ, যিবিলাক পোনপটীয়া। আৰু চতুৰ্থবিধ হ'ল কৃত্ৰিম, যিবিলাক আচলতে ধনৰহে দাস। এই সকলোবিলাকৰ ভিতৰত অনুগত আৰু সহজবোৰেই উত্তম। পঞ্চম এবিধ মিত্ৰও পোৱা যায়, এইবিধৰ নাম ধৰ্মাত্মা। ৰজাই তেওঁ ৰাজকাৰ্য সম্পাদন কৰোঁতে ধৰ্ম আৰু অধৰ্ম দুয়োটাকে অনুসৰণ কৰে। গতিকে ধাৰ্মিক বা অধাৰ্মিকেই হওক, কোনো মিত্ৰকে ৰজাই সম্পূৰ্ণ বিশ্বাসত ল'ব নালাগে। আকৌ একেটা কামৰ বাবে ২-৩জন মন্ত্ৰীও
পাতিব নালাগে। এইখিনি কথা কোৱাৰ উপৰিও পিতামহ ভীষ্মই কাক কেতিয়া কিমানলৈকে বিশ্বাস কৰিব পাৰি সেই বিষয়েও খৰচি মাৰি ক'লে। অৱস্থাভেদে অমিত্ৰও মিত্ৰ হয় আৰু মিত্ৰও অমিত্ৰ হয়। দেশকাল বিবেচনা কৰি থিৰাং কৰিব লাগে কোন বিশ্বাসৰ যোগ্য আৰু কাৰ লগত শত্ৰুতা কৰিলেও ক্ষতি। যিজন একাধাৰে পণ্ডিত আৰু শুভাকাংক্ষী সেইজনৰ লগত চেষ্টা কৰি হ'লেও মিত্ৰতা কৰিব লাগে। আকৌ প্ৰাণ ৰক্ষাৰ বাবে সময়ত শত্ৰুকো মিত্ৰ কৰি ল'ব লাগে। তাৰ পৰা কেতিয়াবা অভাৱনীয় ফল লাভ কৰিব পাৰি। এই বিষয়ে এটা অতি ধুনীয়া পুৰণি উপাখ্যান আছে। এই বুলি কৈ ভীষ্মই কথাষাৰ বুজাবলৈ সেই ধুনীয়া সাধুটো ক'লে। এখন হাবিত এজোপা প্ৰকাণ্ড বৰগছ আছিল। সেই বৰগছজোপাৰ গুৰিতে পালিত নামৰ এটা নিগনিয়ে গাঁত খান্দি গাঁতটোৰ ভিতৰত থাকিবলৈ লৈছিল। ইপিনে গছজোপাৰ গাত লোমস নামৰ মেকুৰী এটাইও বাস কৰিবলৈ লৈছিলহি। সি গছৰ ডালে ডালে বগাই তাত বাঁহ লোৱা চৰাই চিৰিকটিবোৰ ধৰি খাই তাৰ পৰিয়াল পোহপাল দি জীৱন কটাইছিল। নিগনিটোৱেও তাৰ ভয়তে ওলাব সোমাব নোৱাৰাত পৰিছিল। ইফালে মেকুৰীটো সচৰাচৰ তললৈ নানামিছিল, কাৰণ এটা ব্যাধে নিতৌ তাত চৰাই চিৰিকটি ধৰিবলৈ চিটিকা পাতি থৈছিল। এদিনাখন নিগনিটোৱে তাৰ গাঁতৰ পৰা মূৰ উলিয়াই দেখিলে বেচেৰা শ্ৰীমান মেকুৰীটো চিটিকাখনত লাগি আছে। নিগনিটোৰ বৰ ৰং লাগিল। সি ভাবিলে মেকুৰীটোক অলপ জোকাই চোৱা যাওক। সি চিটিকাখনত দি থোৱা মাছ মঙহৰ টোপবোৰ খুটি খুটি খাবলৈ ধৰিলে। হাতোৰাবোৰত ৰছীৰ বান্ধোনত থকাৰ বাবে মেকুৰীটোৱে তাৰ চকুৰ সন্মুখতে সেই ঘটনা ঘটি থকা স্বত্তেও নিতাল মাৰি চাই থাকিব লগা হ'ল। ইফালে নিগনিটোৱে মাছ মঙহৰ টুকুৰাবোৰ টকালি পাৰি খাই থাকোঁতে তাৰ চকুত পৰিল ওচৰতে এটা নেউল আৰু এটা ফেঁচাই খাপ পাতি আছেহি। সি মেকুৰীৰ ওচৰৰ পৰা আঁতৰ হ'লেই যিকোনো এটাই তাক থপিয়াই নিব। নিগনিটোৱে চিন্তা কৰিলে, সন্মুখত 3টা শত্ৰু। শাস্ত্ৰমতে তাৰে এটাৰ লগত সন্ধি কৰি বিপদৰ মুখামুখি হ'ব লাগে। তিনিওটাৰে ভিতৰত মূৰ্খ মেকুৰীটোৱেই নিগনিটোক সহায় কৰাৰ সম্ভাৱনা। মাথো তাৰ কিবা এটা উপকাৰ কৰিলেই হ'ল। সি তেতিয়া মেকুৰীটোৰ ফালে চাই মাত লগালে, হেৰা মেকুৰী ককাইটি, তুমি জীয়াই আছা নহয়? ভয় নাই, তোমাক মই ৰক্ষা কৰিম। তুমি যদি মোক সৌ নেউল আৰু ফেঁচাটোৰ পৰা ৰক্ষা কৰা, ময়ো তোমাক চিটিকাখনৰ পৰা মুকলি কৰি দিম। তুমি আৰু মই বহুত দিন ধৰি এই বৰগছজোপাত আশ্ৰয় লৈ ওচৰা ওচৰিকৈ বাস কৰি আহিছোঁ। তুমি যদি মোক বিশ্বাস নকৰা আৰু মই যদি তোমাক বিশ্বাস নকৰোঁ, তেনেহ'লেনো পৃথিৱীত আমি কেনেকৈ বৰ্তি থাকিম? নিগনিটোৰ কথা শুনি মেকুৰীটোৰ চকুহাল তিৰবিৰাই উঠিল। সি উত্তৰ দিলে, ভাইটি, তুমি পানী নসৰকা যুক্তিৰ কথা কৈছা। তুমি পলম নকৰিবা। কেনেকৈ তুমি মোক মুকলি কৰিব খুজিছা সেইমতেই কামত ধৰা। মই মুকলি হৈ ল'ব পাৰিলেই তোমাৰ ধাৰ খুজিম। মই নেউল আৰু ফেঁচা হালৰে ডিঙি মুচৰিম। মেকুৰীৰ কথা শুনি নিগনিটো মেকুৰীৰ বুকুত সোমালগৈ। তাকে দেখি নেউলটোও গ'লগৈ আৰু ফেঁচাটোও উৰা মাৰি আঁতৰি গুচি গ'ল। তাৰ পাছত নিগনিটোৱে মেকুৰীটোৰ গাৰ বান্ধোনবোৰ তাৰ চোকা দাঁতেৰে কুটি কুটি খুলুকাই আনিব ধৰিলে। সি উলাহতে অধীৰ হৈ ক'লে, ভাইটি, তুমি যে এইবোৰ কামত ইমান পাকৈত মই গমেই পোৱা নাছিলোঁ। পলম নকৰিবা দেই, খৰ কৰা। নিগনিটোৱে উত্তৰ দিলে, ককাইটি, মই সময়জ্ঞানী। অসময়ত তোমাক বান্ধৰ পৰা মুকলি কৰি দিলে তুমি মোক থপিয়াই খাই থবা। পিছে তুমি ভয় নকৰিবা, মই আটাইবোৰ ৰছী কুটি কুটি ছিঙি পেলালোঁ, মাথোন এডালহে আছেগৈ। ব্যাধটো অহা দেখা পালেই সেইডাল ছিঙি পেলাম। তুমি লৰ মাৰি গছত উঠিবাগৈ আৰু ময়ো গাঁতত সোমামগৈ। সময়ত নিগনিয়ে তাকে কৰিলে। তাৰ পাছত মেকুৰীয়ে নিগনিক দেখিলেই ওচৰলৈ মাতে। কিন্তু নিগনিয়ে মেকুৰীৰ ছাঁটোকে নগছকে। এদিন মেকুৰীয়ে ক'লে, ভাইটি, তুমি আঁতৰি ফুৰা কেলে?
মোৰ পৰিয়ালত সকলোকে তোমাৰ উপকাৰৰ কথা কৈছোঁ। তুমি এদিন সপৰিয়ালে আমাৰ তালৈ আহা। আমাৰ সকলোৱে মান সন্মান জনোৱাত ত্ৰুটি নকৰে। তোমাৰ জ্ঞান বুদ্ধি শুক্ৰাচাৰ্যৰ নিচিনা। তুমি যদি মোৰ মন্ত্ৰী হলাহেঁতেন। নিগনিটোৱে উত্তৰ দিলে, ককাইটি, মোৰ কথাষাৰ শুনা। মিত্ৰতা সদায় থিৰে নাথাকে, স্বাৰ্থহে আচল কথা। তোমাৰে মোৰে যিটো কাৰণত মিত্ৰতা হৈছিল, এতিয়া সেইটো কাৰণ নাই। ধৰি লোৱা তুমি তেনেকুৱা অথৈছ কাম নকৰা, কিন্তু তোমাৰ পৰিয়ালৰ বাকীবোৰে মোৰ শলাগ ল'বলৈ কিটো আছে? গতিকে তুমি মোক ক্ষমা কৰা। মাথোন মোৰ এটা মিনতি, ক'ব নোৱাৰাকৈয়ে মই তোমাৰ ছাঁ গছকিলে তুমি মোৰ পিছ নল'বা। সাধুটো কৈ শেষ কৰি ভীষ্মই ক'লে, নিগনিটো নিশকতীয়া হ'লেও সঁচাকৈয়ে বৰ তীক্ষ্ণ আছিল। সেইকাৰণেই সি বহুতো বিপদৰ মুখৰ পৰা হাত সাৰিছিল। যিবোৰে আগতে শত্ৰুতা কৰি পাছত আকৌ বন্ধুত্ব কৰিব খোজে, সেইবোৰক বিশ্বাসত নল'বা। সিদিনা সেইখিনি কথা কৈ থাকোঁতেই সন্ধিয়া হোৱাত যুধিষ্ঠিৰে ভীষ্মৰ ভৰি চুই সেৱা জনাই সিদিনালৈ উভতিল। পাছদিনা ৰাজধৰ্মৰ বিষয়ে আৰু নানা উপদেশ দিলে। বাপ বান্ধৱ আই সমস্ত, যুধিষ্ঠিৰ আৰু পিতামহৰ প্ৰশ্নোত্তৰ অনেক আছে, আৰু ক'বলৈ গ'লে অতি দীঘলীয়া আৰু আমনিদায়ক হোৱাৰ আশংকাত আজিলৈ ইমানতে সামৰিছোঁ। বাকী প্ৰশ্নোত্তৰবিলাক পিছৰ খণ্ডত আগবঢ়াম বুলি ভাবিছোঁ। আপোনাসৱ সকলোৰে মংগল কামনা কৰি সমস্তলৈকে সেৱা জনাইছোঁ। কৃষ্ণ। অ' হৰি, অ' ৰাম কৃষ্ণ।